যোৱা দুদিন ধৰি চলি থকা এটা বিতৰ্ক যে পৰমাইভেটি বানাত মাদ্ৰাছাৰ ভিতৰত যিটো ইছলামিক কালচাৰৰ বাহিৰত বাৰ্থডে সেলিব্ৰেশন এইটো ইছলামৰ বিধি বিধানৰ বাহিৰৰ বস্তু সেইটো লৈ যিটো বিতৰ্কৰ সূচনা হৈছিল সেই বিতৰ্কৰ সূচনা হোৱাৰ পিছৰ পৰা দেখা পাইছো যে বানাতৰ কৰ্তৃপক্ষই অলপ মিছাৰ আশ্ৰয় লৈছে এক নম্বৰ কথা দুই নম্বৰ কথা হ'ল যে নুৰুল হুদা এজন সন্মানীয় বিধায়ক হয় কিন্তু তেওঁ বিধায়ক হোৱাৰ পিছতো তেওঁ আলিম সমাজৰ একাংশ আলিম সমাজক বদনাম কৰাৰ কাৰণে একাংশ আলিমক ধনলোভী আলিমক মৌলানাক তেওঁ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি আলিম সমাজক যিটো বদনাম কৰিব বিচাৰিছে আলিম সমাজৰ যিটো মান মৰ্যাদা হানি কৰি আছে এইটোক আমি সম্পূৰ্ণৰূপে ধিক্কাৰ দিছো আৰু যোৱাকালি বানাত মাদ্ৰাছাৰ কৰ্তৃপক্ষই যোনজন আনসাৰী নামৰ ল'ৰাজন তেওঁ বানাতৰ প্ৰেসিডেন্ট আকৌ তেওঁ কিন্তু কংগ্ৰেছ দলৰ নগাঁও জিলাৰ যুৱ মৰ্চাৰ সম্পাদক হয় তো গতিকে ইয়াত কথা হ'ল যে তেওঁৰ লগত যোনজন বহি আছিল তেওঁ হ'ল মোৰ এজন ঘনিষ্ঠ মানুহ তেওঁ এজন কংগ্ৰেছৰেই কাউন্সিলৰ হয় এপি মেম্বাৰ হয় লগতে তেওঁ জুৰিয়া ব্লকৰ ভাইস চেয়াৰম্যানো হয় তো যিটো প্ৰেছ মিট দিলে তেওঁলোকে স্পষ্টীকৰণ দিলে সেই স্পষ্টীকৰণটো সম্পূৰ্ণৰূপে মিছাৰ আশ্ৰয় লোৱাক আমি ধিক্কাৰ দিছো কাৰণ ইছলামত মিছাৰ কোনো প্ৰশ্ৰয় নাই মিছা কথা কোৱা ইছলামত হাৰাম হয় আৰু মিছা কথা কোৱা মানুহৰ ওপৰত আল্লাহৰ ওপৰৱালাৰ লানত হয় তো সেই ক্ষেত্ৰত এটা বানাত মাদ্ৰাছা যৰ পৰা ইছলামিক শিক্ষা দিয়া হয় নাৰীসকলক ইছলামৰ প্ৰতি আকৰ্ষিত কৰাৰ কাৰণে বা ইছলামৰ বিধি বিধানৰ বিষয়ে শিকোৱা হয় তাত বা তাৰ কৰ্তৃপক্ষই যেতিয়া মিছাৰ আশ্ৰয় লয় সেইটো অতি দুৰ্ভাগ্যজনক কথা আৰু লগতে এটা বস্তু দেখা পাইছো যে বিজেপিৰ কিবা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বাৰ্থডে সেলিব্ৰেশনৰ এটা ফটো কংগ্ৰেছে ভাইৰাল কৰিছে এতিয়া কথা হ'ল ইমান দিনে কিয় লুকাই ৰাখিছিল যে না তেওঁলোকে বিজেপিৰ পদাংশ অনুসৰণ কৰিয়েই ভাল পায় নেকি নে নুৰুল হুদা এজন বিজেপিৰ এজেন্ট নেকি যে বিজেপিয়ে যিটো কৰিব যিটো পথেৰে চলিব নুৰুল হুদা সেই একে পথেৰে হুৰ মিলাই কাম কৰিব নে বিজেপিৰ লগত কোনটো গোপন অংক বা গোপন বুজাবুজি আছে এইটো স্পষ্ট হ'ব লাগে স্পষ্টীকৰণ দিব লাগে লগতে বানাত কৰ্তৃপক্ষক আমি ইয়াৰ পৰা জনাই দিব বিচাৰিছো যে আপোনালোকৰ যিসকল কমিটি মেম্বাৰ আছে এইটো কাৰণে যদি বিজেপিয়ে বাৰ্থডে সেলিব্ৰেশন পাতিছে তাৰ কাৰণেও জগৰীয়া কংগ্ৰেছে পাতিছে সেইটো আপোনালোক জগৰীয়া কাৰণ এটা নন ইছলামিক কালচাৰ এটা পশ্চিমীয়া সভ্যতা আপোনালোকে মই নুৰুল হুদাক আকৌ আহ্বান কৰিব বিচাৰিছো যে আপুনি এই পশ্চিমীয়া সভ্যতা ইছলামক কবৰ দি বলি দি পশ্চিমীয়া সভ্যতাক অগ্ৰাধিকাৰ দিয়াৰ কাৰণেই কি আপুনি বিধায়ক হৈছে নেকি নে আপোনাৰ গোপন উদ্দেশ্য কি তাৰ পিছত আপুনি কিছুমান মৌলবিক লগাই দিছে উলামা কাউন্সিলৰ নামত এতিয়া এইটো উলামা কাউন্সিল নে নুৰুল হুদা কাউন্সিল স্পষ্ট কৰক এটো উলামা কাউন্সিল অৰিজিনাল উলামা কাউন্সিল না ডুপ্লিকেট উলামা কাউন্সিল যদি তেওঁলোক উলামাই হয় আলিমেই হয় ইমানখিনি জানা দৰকাৰ আছিল বা অন্যায়ৰ বিপক্ষে তেওঁলোক থিয় দিব লাগিছিল কিন্তু অন্যায়ক অন্যায় নকৈ তেওঁলোক মিছাৰ আশ্ৰয় লোৱা বা নুৰুল হুদাৰ পক্ষপাতিত্ব কৰি মোৰ বিৰুদ্ধে বিভিন্ন হুমকি দিয়া কাৰ্য কি ইছলামৰ পৰিপন্থী নেকি মই আলিম যি একাংশ আলিমে যে এই কথাটো মোৰ বিৰুদ্ধে যিটো হুমকি দি আছে তেওঁলোকক মই সুধিব বিচাৰিছো কোনোবা লখিমপুৰৰ কোনোবা মৌলানাই কিবা কিবি বকি আছে এই কিমান টকাৰ বিনিময়ত বিক্ৰী হৈছে সেই দালালজন মই নাজানো গতিকে ধৰ্মৰ নামত কমসে কম দালালি বন্ধ কৰক ধৰ্মৰ টুপি লগাই ধৰ্মীয় বিধান দেখাই আলিমৰ টাইটেল লৈ এটলিষ্ট সমাজখনক বিপথে পৰিচালনা কৰা বন্ধ কৰক আৰু মই স্পষ্টভাৱে
মই স্পষ্টভাৱে আগতেও কৈছোঁ, আজিও কৈ আছোঁ আৰু আগন্তুক দিনত এইটো কথাই কৈ যাম যে যদি অন্যায় হৈছে, যদি অন্যায়ক মই অন্যায় বুলি কোৱা সাহসিকতা মোৰ বুকুত সদায় আছে আৰু থাকিব। কাৰণ অন্যায় অন্যায় হয়, অন্যায়ক কেতিয়াও সমৰ্থন কৰিব নোৱাৰি। গতিকে যিটো কাম কৰিছে বানাত মাদ্ৰাছাৰ কৰ্তৃপক্ষ আৰু নুৰুল হুদাই বানাত মাদ্ৰাছাৰ কৰ্তৃপক্ষক যিটো হিচাপত মোহৰা বনাইছে, যিটো হিচাপত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে, ৰাজনৈতিক হাতিয়াৰ হিচাপে, বানাতক যেনেকৈ ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিছে, এইটো তেওঁ অন্যায় কৰিছে। গতিকে নুৰুল হুদাই অতি শীঘ্ৰে ক্ষমা খুজিব লাগে আৰু বানাতৰ কৰ্তৃপক্ষই এইটো স্পষ্টীকৰণ দিয়া নহয়, বানাতৰ কৰ্তৃপক্ষই ৰাইজৰ পৰা ক্ষমা খুজিব লাগিব যে আগন্তুক দিনত এনেকুৱা ভুল যিটো বিজেপিক কৰিব দিলোঁ, যিটো কংগ্ৰেছক কৰিব দিলোঁ, সেইটো আৰু দ্বিতীয়বাৰ নহয় আৰু তেওঁলোকে পদত্যাগ কৰি নতুন কমিটি অতি শীঘ্ৰেই গঠন কৰাৰ ব্যৱস্থা কৰক। চাওক, কংগ্ৰেছৰ প্ৰভাৱ পৰিব। কংগ্ৰেছত নুৰুল হুদা হ'ল এজন চামগুৰি সমষ্টিৰ মানুহ। তেওঁ উৰি আহি এটা বুট কনভাৰ্ট কৰি পেলাই ৰূপয়াটত সোমাইছে একমাত্ৰ ৰকিবুলৰ আশীৰ্বাদত। গতিকে আমাৰ আশীৰ্বাদপ্ৰাপ্ত নেতা দি পেলাই আমাৰ সমস্যা সমাধান নহয়। আমাৰ কথা হ'ল আমাৰ এজন স্থানীয় মানুহ ইয়াৰ পৰা বিধায়ক হ'ব লাগে, মোৰ স্পষ্ট কথা। ৰাইজৰ দলে ৰূপয়াটত খেলাৰ সম্পূৰ্ণ প্ৰস্তুতি লৈছে। আমাৰ প্ৰায় কমিটিবোৰ গঠন প্ৰায় সম্পূৰ্ণই। তো গতিকে ৰাইজৰ দলৰ লগত এটা জোৰদাৰ যুদ্ধ হ'ব আৰু 26-ত।